নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে। ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তি 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো। ফাইনালি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি বন্ধুসকল আপোনালোকে চাব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কি ক'লে। বন্ধুসকল আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আঁচনিৰ ওপৰত ক'লে আৰু ইতিমধ্যে লাখপতি বাইদেউৰ ওপৰত মই বিশেষভাৱে এখন বৃহৎ আপডেট দিবলৈ বিচাৰিছোঁ বন্ধুসকল। কাৰণ এই লাখপতি বাইদেউৰ এই আপডেট কেনে 40 লাখ গোটৰ মহিলা বহুত উপকৃত হ'ব আৰু বহুত আশা কৰি আছে কেতিয়া সোমাব পইচাখিনি, কেতিয়া সোমাব, আচলতে কেতিয়া অহা নাই, এতিয়ালৈকে কিয় অহা নাই। এই কথাটো বন্ধুসকল আপোনালোকে কোনো টেনশ্যন নকৰিব বন্ধুসকল। এই কথাটোৰ বাবে আপোনাক মই এইটো ভিডিঅ' বনাই আছোঁ বন্ধুসকল। ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে। ছেকেণ্ড কিস্তি কেতিয়া দিয়া হ'ব, ফাৰ্ষ্ট কিস্তি কেতিয়া দিয়া হ'ব, কোনে কোনে পাব, কোনে কোনে নাপাব। অসম চৰকাৰ ছেকেণ্ড এটা যিটো স্কিম আছে অসম চৰকাৰ স্কিম এটা হৈছে সাধাৰণতে লাখপতি বাইদেউ। ছেকেণ্ড এটা স্কিম আছে 2 লাখ 4 লাখ 5 লাখ টকা কেতিয়া দিয়া হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথম কথাখিনি শুনিলে বন্ধুসকল। ইতিমধ্যে গম পালে যে প্ৰথম সাধাৰণতে এই পইচাখিনি সাধাৰণতে কেতিয়া দিয়া হ'ব, প্ৰথমতে সাধাৰণতে কেতিয়া দিয়া হ'ব আপোনালোকে ইতিমধ্যে গম পাই গ'লে বন্ধুসকল। কোনো টেনশ্যন নাই। আপোনালোকে মৰম চাপোৰ্ট জনাইছে তাৰ বাবে অনেক অনেক ধন্যবাদ। সকলোকে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ চাপোৰ্ট মৰমৰ বাবেহে মই ইমানখিনি কৰিব পাৰিছোঁ বা আগুৱাব পাৰিছোঁ বন্ধুসকল। ইতিমধ্যে মই কৈছোঁ অসম চৰকাৰৰ অসমৰ জব ৰিলেটেড ভিডিঅ'সমূহ হওক, অসমৰ নিবনুৱাসকলৰ বাবে যিকোনো আপডেটে হওক, সকলো খবৰ ইতিমধ্যে পাইছে। আৰু অসম চৰকাৰ যিটো নতুনকৈ চাকৰি দিয়া হ'ব, এই পৰীক্ষা কেতিয়া হ'ব, অসমৰ যুৱক যুৱতীৰ বাবে যিটো ভাল খবৰ এটা আহিছে ইতিমধ্যে যে পৰীক্ষা কেতিয়া হ'ব। অসম পুলিচৰ ফিজিকেল জুন জুলাই মাহত বানপানী, প্ৰত্যেকখন ফিল্ডতে বৰষুণ, বানপানী হৈ গৈ ভৰপূৰ হৈ গৈছে আৰু 2-3 মাহ বানপানী হৈ থাকিব। এইবোৰ ফিজিকেল এইবোৰ পাতিব পাৰিব নে নাই, কেতিয়া পাতিব। অসম চৰকাৰ নিবনুৱাসকলৰ বাবে যিটো স্কিম লোৱা হৈছে 2 লাখ 4 লাখ 5 লাখ টকা যিটো দিয়া হ'ব, কিমান ল'ৰা ছোৱালীক সাধাৰণতে দিয়া হ'ব। ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীক সাধাৰণতে এই নিযুক্তিৰ বাবে আপোনালোকৰ কৰা হ'ব। ইতিমধ্যে গম পাইছে বন্ধুসকল। সকলোক মই এইটো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কোনো টকা পইচা নালাগে। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক এটা কৰি দিয়ক বন্ধুসকল। সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে সকলোৱে ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল। ইতিমধ্যে আপোনাক মই ক'বলৈ বিচাৰিছোঁ যে অসম চৰকাৰৰ নিবনুৱাসকলৰ বাবে হওক, অসমৰ জব লেটেষ্ট আপডেট হওক, মোৰ চেনেলৰ পৰা পাই আছে। প্ৰথমখন আজিৰ ভিডিঅ'টোত প্ৰথমখন আপডেট দিবলৈ বিচাৰিছোঁ। অসমৰ নিবনুৱাসকলৰ বাবে এডুকেশ্যন শিক্ষামূলক যিকোনো আপডেট আপোনালোক গুৰুত্বপূৰ্ণ আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। দায়িত্ব সহকাৰে অসমৰ যিকোনো স্কিমৰ ওপৰত আপোনালোকে পাব, মই প্ৰতিশ্ৰুতি দিছোঁ বন্ধুসকল। প্ৰথমখন কথা হৈছে এইটো হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউ কথা ক'বলৈ গ'লে প্ৰথমখন সাধাৰণতে লাখপতি বাইদেউ 40 লাখ গোটৰ মহিলা আছে। 40 লাখ গোটৰ মহিলা, সকলো মহিলাই এই পইচাখিনি পাবনে নাই, এইটো প্ৰথম প্ৰশ্ন আহি আছে বন্ধুসকল। এইটো সকলো মনত এইটো 100% এইটো প্ৰশ্ন আহি আছে যে মই পামনে নাই। বহুতে কৈছে মই পামনে নাই, বহুতে কৈছে মই পাম, সিহঁতে নাপাব, সিহঁতৰ 4জন বাচ্চা আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে নাপাব, মই পাম, মোৰ 2জন বাচ্চা আছে। এনেকৈ বহুত মানুহে আলোচনা কৰি থাকে, বহুত মানুহৰ টেনশ্যন ভৰপূৰ হৈ আছে বন্ধুসকল। সেইবাবে মই আজিৰ ভিডিঅ'টোত খুলিকৈ মই আপোনালোক বুজাই দিম বা জনাই দিম বন্ধুসকল যে আপোনালোকৰ এই পইচাখিনি কোনে পাব, কোনে নাপাব, পইচাখিনি কেতিয়া পাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো ধৰণৰ আপডেট আহিছে নে নাই, ফুল ডিটেইলছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই
দিম বন্ধুসকল মোৰ ভিডিঅ'ৰ প্ৰথমখন সাধাৰণতে আপডেট হৈছে লাখপতি বাইদেউৰ পইচাখিনি কেতিয়া সোমাব ষ্টেপ বাই ষ্টেপ বুজাই দিম আপোনালোকে ভিডিঅ'টো চাব বন্ধুসকল ভাল লাগিব নোৱাৰে ভিডিঅ'ৰ কোৱালিটি বেয়া হ'ব পাৰে কিন্তু মই আপোনাক বহুত গুৰুত্বপূৰ্ণ আপডেট দি আছোঁ কাৰণ মই এইটো চেনেল ইতিমধ্যে বেলেগ নতুন এটা মোবাইল কিনিছোঁ ইউটিউব চেনেলৰ বাবে ইউটিউব ভিডিঅ' বনোৱাৰ বাবে বহুত কোৱালিটি ভাল বন্ধুসকল বহুত দামী দি কিনিছোঁ বহুত কোৱালিটি ভাল কিন্তু সেইটোত লগ ইন কৰিব পৰা নাই সেইবাবে মই সাধাৰণতে সকলোবোৰ আছে কিন্তু মই লগ ইন কৰা নাই বেলেগ এটা প্ৰব্লেমৰ বাবে লগ ইন অতি সোনকালে কৰিম ভিডিঅ' কোৱালিটি বহুত ভাল পাব আপোনাক মই কৈছোঁ আৰু আপোনালোকে ধৈৰ্য সহকাৰে চাওক বন্ধুসকল মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক প্ৰথমখন আপডেট হৈছে লাখপতি বাইদেউৰ পইচাখিনি কেতিয়া সোমাব প্ৰথম আপডেট হৈছে এইটো যে লাখপতি বাইদেউৰ পইচাখিনি কেতিয়া সোমাব বন্ধুসকল মোৰ প্ৰথম আপডেটৰ প্ৰথম উত্তৰটো হৈছে বহুতৰ মনত 100% মানুহৰ মনত এইটোৱে যে পইচাখিনি কেতিয়া দিয়া হ'ব বন্ধুসকল মই আপোনালোকক মই ইতিমধ্যে জনাইছিলোঁ যে ইলেকশ্যনৰ বাবে এই পইচাখিনি দিয়া নাই ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত এই পইচাখিনি 100% দিব ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত এই পইচাখিনি 100% সকলো বেংক একাউণ্টত সোমাব বন্ধুসকল কিন্তু ইলেকশ্যন 4 তাৰিখে ৰিজাল্ট দিয়া হ'ল আজিৰ দিনটোতে ইতিমধ্যে সাধাৰণতে কেন্দ্ৰত চৰকাৰ গঠন ইতিমধ্যে হৈ গ'ল বন্ধুসকল ফাইনালি আৰু আপোনাক মই কৈছোঁ যে অসম চৰকাৰৰ সাধাৰণতে অতি সোনকালে স্কিম হওক গেট 3 গেট 4 ভেকেঞ্চি হওক পৰীক্ষা হ'ব বন্ধুসকল প্ৰথম কিস্তি দিয়াৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আপডেট দিছে যে প্ৰথম কিস্তি সোমোৱাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে 7 দিন আগতে এক সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বুজাই দিম বন্ধুসকল 7 দিন আগতে কৈছে যে 7 দিন আগতে আপোনালোকক জনাই দিব যে এই পইচাখিনি আসলতে কোনটো ডেটত সোমাব আৰু প্ৰথম উত্তৰটো হৈছে যে পইচাখিনি কেতিয়া দিয়া হ'ব এই পইচাখিনি দিবলৈ হ'লে বন্ধুসকল আৰু এই পইচাখিনি দিবলৈ হ'লে আৰু 2টা দিন অপেক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে ঘোষণা কৰিব অসম চৰকাৰ যেটো কেবিনেট গ্ৰহণ কৰা হৈছিল এই কেবিনেটত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই এতিয়ালৈকে কিন্তু আন এটা স্কিম এটো হৈছে 2 লাখ 4 লাখ 5 লাখ কোটি টকা যেটো হেতু স্কিমৰ ওপৰত কিন্তু অসম চৰকাৰ বা অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে দিছে বন্ধুসকল হেতু স্কিমৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই পইচাখিনি সাধাৰণতে কোনটো তাৰিখত দিয়া হ'ব সেই বিষয়ে মই জনাই দিম কিন্তু আপোনালোকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব কৰিলে কোনো টকা পইচা নালাগে আৰু সকলোৱে মোক সাপোৰ্ট কৰিছে সকলো মোৰ অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সকলো মোৰ অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে ছাবস্ক্ৰাইব কৰিছে আৰু যিসকলে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল তেনেহ'লে ভিডিঅ'টো আগবাঢ়ো বন্ধুসকল মূল কথাখিনি হৈছে অসম চৰকাৰ নিবনুৱাসকল আছে বন্ধুসকল অসমৰ নিবনুৱাসকলৰ বাবে আপোনালোকে সাধাৰণতে আপডেটত দিম বন্ধুসকল আৰু এই প্ৰথম কথা যে 2 দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে ঘোষণা কৰিব যে এই পইচাখিনি কেতিয়া সোমাব টুইটাৰতো ঘোষণা কৰক লগে লগে আপোনাক মই জনাই দিম বা ফেচবুকতে কৰক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে পোষ্ট যোগে জনাওক লগে লগে আপোনাক ভিডিঅ'ৰ জৰিয়তে জনাই দিম সকলো আগত দিবলৈ চেষ্টা কৰিম বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আপোনাক মই কৈছোঁ ভিডিঅ' দি আছোঁ আৰু সময়মতে আপোনাক মই আজিৰ পৰা ভিডিঅ' সময়মতে পাব বন্ধুসকল ভিডিঅ'টো সকলোকে মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ বন্ধুসকল তাৰপিছত এখন আপডেট আহিছে যে পইচাখিনি কেতিয়া সোমাব এই পইচাখিনি সোমাব আপোনালোকৰ সাধাৰণতে 7 দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব 7 দিন পিছতে এই পইচাখিনি সোমাব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে কোনো ধৰণৰ আপডেট বা কোনো ধৰণৰ জনোৱা নাই এতিয়ালৈকে বন্ধুসকল সেকেণ্ডখন প্ৰশ্ন হেতু হৈছে এই পইচাখিনি কোনে কোনে পাব কোনে কোনে নাপাব আৰু এই ফৰ্ম ফিলআপ যিসকলে কৰিছে সকলোৱে পাব না নাই আৰু এই পইচাখিনি সাধাৰণতে সকলো বেংক একাউণ্টত আহিব না নাই বন্ধুসকল কোনে কোনে পাব কোনে কোনে নাপাব আৰু 3জন 4জন ল'ৰা ছোৱালী 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে পইচাখিনি পাব নে নাপাব বা 4জনৰ ওপৰত থাকিলে বা 5জন 6জন থাকিলে পাব নে নাপাব বা এনেকুৱা বহুতে প্ৰশ্ন কৰিছে সাধাৰণতে আপোনাৰ সাধাৰণতে কোৱালিটি ক'বলৈ গ'লে বন্ধুসকল এই আঁচনি টকা পাবলৈ হ'লে বন্ধুসকল আৰু এই আঁচনি পইচাখিনি 100% প্ৰথমখন উত্তৰ আহিব মোৰ যে কোনে কোনে পাব এই পইচাখিনি 100% সাধাৰণতে এই 40 লাখ গোটৰ মহিলা সকলোৱে পাব বন্ধুসকল ধৰ্ম নিৰপেক্ষে হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক যি ধৰ্ম হওক অসমত সকলো একেলগে বসবাস কৰি আছে সকলো একেলগে মিলা প্ৰীতি বসবাস কৰা সকলো জাতি জনজাতিৰ মানুহক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এই পইচাখিনি 100% সকলো বেংক একাউণ্টত দিয়া হ'ব বন্ধুসকল 100% দিবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰবাৰ উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত আঁচনি ইতিমধ্যে দিছে মানুহক বহুত আঁচনি দিছে মানুহক বহুত সহায় কৰিছে
ইতিমধ্যে বহুত কামত সহায় কৰিছে বহুতক সাধাৰণতে এই আঁচনিসমূহ সাধাৰণতে পইচা দিছে বহুতকো সহায়ো কৰিছে বন্ধুসকল সেইবাবে কৈছোঁ কোনো টেনশ্যন কৰিবলগীয়া নাই বন্ধুসকল সেইবাবে কৈছোঁ এই পইচাখিনি 100% দিব আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এই পইচাখিনিৰ বাবে আপোনালোকে কোনো টেনশ্যন নকৰিব এই পইচাখিনি 40 লাখ গোটৰ মহিলা সকলো মহিলাই পাব বহুতে মোক প্ৰশ্ন কৰি আছে দাদা যে আপোনাৰ 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে পইচাখিনি পাব না নাই বন্ধুসকল এইটো প্ৰশ্ন কৰিছে বন্ধুসকল 100% এই পইচাখিনি পাব 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলেও এই পইচাখিনি পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছিল যে 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে পইচাখিনি নিদিয়ে কিন্তু পিছত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন কৈছে যে পইচাখিনি 100% আপোনালোকে দায়িত্ব সহকাৰে 100% পাব কাৰণ ইতিমধ্যে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এই পইচাখিনি পাবলৈ হ'লে কোনো ধৰণৰ সাধাৰণতে সকলো ফৰ্ম ফিলআপ চেক কৰা হ'ব আৰু সকলো ফৰ্ম ফিলআপ যিসকলে ফৰ্ম ফিলআপ কৰিছে যে ফৰ্ম ফিলআপ কৰা সকলো কেণ্ডিডেটৰ সকলো ফৰ্ম ফিলআপ কৰা সকলো ইয়াৰতে আপোনালোকে চেক কৰি দিয়া হ'ব আৰু সকলো চেক কৰি দিয়াৰ পিছত এই পইচাখিনি 100% এই পইচাখিনি সোমাব এই পইচাখিনি সোমোৱাৰ বাবে আপোনালোকে কি কৰিব লাগিব এই পইচাখিনি সোমোৱাৰ বাবে আপোনালোকে 100% এই পইচাখিনি সোমোৱাৰ বাবে আপোনালোকে ই কৰিব লাগিব যে পইচাখিনি সাধাৰণতে এই পইচাখিনি সাধাৰণতে আপোনাৰ সাধাৰণতে 100% সোমাব বেংক একাউণ্টত সকলো সোমাব কিন্তু প্ৰথমতে কৈছোঁ যে পইচাখিনি সোমোৱাৰ আগতে এক সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব যে এক সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱাৰ পিছতে এক সপ্তাহ পিছত এই পইচাখিনি সোমাব আৰু সকলো বেংক একাউণ্টত সোমাব যিসকলে ফৰ্ম ফিলআপ কৰাতে ভুল কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সোমাব ফৰ্ম ফিলআপ ভুল কৰিলেও আপোনালোকৰ বেংক একাউণ্টত ফটো ষ্টেট শুদ্ধ কৰি দিছে বন্ধুসকল যদি এটা কথা তাৰ মাজতে এটা কথা আহিব যে যদি আপোনাৰ নিজৰ নামত সাধাৰণতে গোট হয় আপোনাৰ নিজে এজন কেণ্ডিডেট হয় কিন্তু বেংক একাউণ্টত বেলেগৰ নামত দিছে বা তেওঁৰ স্বামীৰ নামত দিছে বা ল'ৰা ছোৱালীৰ নামত বা আপোনাৰ ছোৱালীৰ নামত দিছে ঘণ্টাও পইচা নোসোমায় বন্ধুসকল আপোনাক কৈছোঁ নিজৰ নামত বেংক একাউণ্টত লাগিব নিজৰ নামত গোট থাকিব লাগিব নিজৰ নামত গোটৰ ৰেজিষ্টাৰ থাকিব লাগিব নিজে ফৰ্ম ফিলআপ কৰা সকলোবোৰ সাধাৰণতে ডকুমেণ্টছসমূহ সময়মতে বা যদি দিছে তেনেহ'লে 100% আপোনালোকে এই পইচাখিনি সোমাব বন্ধুসকল মই কৈছোঁ আপোনালোকক মই 100% পইচাখিনি সোমাব বন্ধুসকল কোনো টেনশ্যন কৰিবলগীয়া কোনো কথা নাই বন্ধুসকল এই পইচাখিনি পাবলৈ হ'লে অসম চৰকাৰৰ যিকোনো বাসিন্দা অসমৰ যিকোনো ল'ৰা ছোৱালী বা অসমৰ যিকোনো সাধাৰণতে কেণ্ডিডেট হ'লে হ'ল কেৱল মহিলাসকলৰ বাবে এইটো এটা স্কিম হয় বন্ধুসকল এইটো হৈছে এটা লাখপতি বাধ্যৰ এটা স্কিম এই স্কিমৰ জৰিয়তে লাখ লাখ মহিলা সাধাৰণ জড়িত হ'ব এই স্কিমৰ জৰিয়তে প্ৰথম কিস্তি কেতিয়া দিয়া হ'ব এই কথা বন্ধুসকল আপোনাক মই আকৌ কৈছোঁ প্ৰথম কিস্তি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে এইটো মাহৰ ভিতৰতে এক সপ্তাহৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব 100% আজিও কৰি দিব পাৰে কালি দিব পাৰে এক সপ্তাহ পিছতো ঘোষণা কৰি দিব পাৰে লগে আপোনাক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম এদিনো পাব পাৰে বা মই ভিডিঅ' বনোৱাৰ সময়তে দি দিব পাৰে লগে আপোনালোকে আপডেট পাব বন্ধুসকল কোনো টেনশ্যন নাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এটা লাইক এটা কৰি দিয়ক বন্ধুসকল লাইভ চলি আছে আপোনালোকে লাইক এটা কৰি দিব বন্ধুসকল সকলোকে মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ সকলোৱে লাইক এটা কৰি দিব লাইক এটা কৰি দিব বন্ধুসকল আৰু আপোনাক মই কৈছোঁ অসম চৰকাৰ নিবনুৱাসকলৰ হওক অসমৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ আপডেটৰ হওক অসমৰ যিকোনো নিবনুৱাসকলৰ ক্ষতিপূৰণ হওক অসমৰ সকলোবোৰ যিকোনো আপডেট হওক অসম চৰকাৰে সাধাৰণতে সকলো পূৰণ কৰি আছে সেইবাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা আছে ডাঙৰ এটা স্কিম এই স্কিমৰ জৰিয়তে লাখ লাখ মহিলা লাখ লাখ যুৱক যুৱতী বহুত জড়িত হ'ব আৰু এটা স্কিমৰ জৰিয়তে বন্ধুসকল আৰু এইটো স্কিমৰ জৰিয়তে কেৱল মহিলা আৰু ছোৱালীসকলে জড়িত হ'ব এইটো হৈছে 40 লাখ গোটৰ মহিলা এই পইচাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো মাহতে দিয়াৰ সম্ভাৱনা হৈছে 100% মোৰ মতে পইচাখিনি 100% দিব এতিয়ালৈকে কোনো ঘোষণা কৰা নাই আৰু কেবিনেট সিদ্ধান্ত কোনো ধৰণৰ লোৱা নাই এই পইচাৰ ওপৰত বন্ধুসকল কেবিনেট সিদ্ধান্ত এতিয়ালৈকে কোনো ধৰণৰ লোৱা নাই এই পইচাৰ ওপৰত যে কেবিনেট সিদ্ধান্ত এই পইচাসমূহৰ ওপৰত ঘোষণা কৰিছে বা ঘোষণা কৰিব বন্ধুসকল কোনো ধৰণৰ সিদ্ধান্ত কিন্তু লোৱা নাই বন্ধুসকল আপোনালোকক মই আন এটা আপডেট দিবলৈ বিচাৰিছোঁ সেইটো হৈছে অসম চৰকাৰ যিটো এইটো এটা স্কিম হয় এই স্কিমৰ পইচাখিনি প্ৰথম কিস্তিটো এইটো মাহতে দিয়া হ'ব সেকেন্ড কিস্তি কেতিয়া দিয়া হ'ব সেকেন্ড কিস্তি কোন হিচাপত দিয়া হ'ব কাক দিয়া হ'ব বন্ধুসকল কোনে সেকেন্ড কিস্তি পাব বন্ধুসকল সেকেন্ড কিস্তি পাবলৈ হ'লে বন্ধুসকল কাক দিবলৈ ক'লে বন্ধুসকল প্ৰথমতে আহিব যিসকলে এই পইচাখিনি পোৱাৰ পিছত ভালকৈ ব্যৱহাৰ কৰিব এই পইচাখিনি পোৱাৰ পিছত নিজৰ কামত যিসকল আপোনাৰ অপশ্যন দিয়া হ'ব এই অপশ্যনত যিসকলে সাধাৰণতে পৰিব তেওঁলোককে দিয়া হ'ব আৰু বহুতে ক'ব যে যিসকলে মেছেজ আহিছে বন্ধুসকল মেছেজ আহিলেও পাব মেছেজ নাহিলেও পাব কাৰণ বহুতে আধাৰ কাৰ্ডৰ নাম্বাৰৰ লগত নিমিলে বহুতে বেংক একাউণ্টৰ নাম্বাৰ নিমিলে পইচা আৰু যিটো আপোনাৰ বহুতে মেছেজ আহিলেও পইচা পাব নাহিলেও পইচা পাব আৰু বহুতে কৈছে ইণ্টাৰভিউ হ'ব সেইটো চিষ্টেম হোৱাৰ সম্ভাৱনা আছে মই আপোনাক ভালকৈ বুজাই দিম কোনো টেনশ্যন কৰিবলৈ কোনো কথা নাই বন্ধুসকল অতি
সোনকালে ভালকৈ জনোৱাৰ পিছতহে আপোনাক বুজাব পাৰিম কিন্তু কোনে কোনে পাব কোনে নাপাব কেতিয়া পাব এই বিষয়ে মই ফুল ডিটেইলছ জনাইছোঁ এইটো 100% হ'ব কাৰণ মই 4-5 বছৰ ধৰি ভিডিঅ' বনাওঁ মই অলপ এক্সপিৰিয়েঞ্চ আছে বন্ধুসকল যে কেতিয়া কি হ'ব নহ'ব বন্ধুসকল পৰীক্ষা কেতিয়া হ'ব কি নহ'ব অসম পুলিচৰ ফিজিকেল হ'ব জুন জুলাই মাহত হ'ব বুলি কৈছিল মই কৈছোঁ নহ'ব বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লেও নহ'ব কাৰণ প্ৰত্যেকখন ফিল্ডতে বানপানী হৈ আছে আৰু ইয়াৰ আগতে যিবোৰ পৰীক্ষা হৈ গৈছে যিবোৰ আপডেট দিছোঁ সেইবোৰ সঁচা হৈছে কাৰণ মই নিজে এজন কেণ্ডিডেট হয় সেইবাবে কৈছোঁ আপোনাক মোৰ অলপ হ'লেও অভিজ্ঞতা আছে সেইবাবে কৈছোঁ আপোনালোকৰ হাতত কোনো টেনশ্যন কৰিবলৈ কোনো কথাই নাই বন্ধুসকল সেইবাবে নিবনুৱাসকলক বা যুৱক যুৱতীসকলক মই কৈছোঁ যে আপোনালোকক কোনো টেনশ্যন কৰিবলৈ কোনো কথা নাই যে অসমৰ নিবনুৱাসকলে হওক অসমৰ দাদা বাইদেউসকলে হওক সকলো আপডেট সকলো খবৰ সময়মতে পাই আহিছে আৰু সময়মতে পাব বন্ধুসকল ইতিমধ্যে কৈছোঁ যে আপোনালোকৰ সাধাৰণতে যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ এইটোৱে যে অসমৰ নিবনুৱাসকলৰ বাবে ভাল খবৰ এইটোৱে যে অসমৰ যিকোনো যুৱক যুৱতী ল'ৰা ছোৱালী হওক যি হওক বন্ধুসকল সকলো সময়মতে আপডেট পাইছে বা সময়মতে আপডেট পাইছে বন্ধুসকল ইতিমধ্যে অসমৰ সকলো মহিলাসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ 40 লাখ গোটৰ মহিলাসকলে পাব এই আঁচনিৰ বাবে আপোনালোকে যিসকলে আপোনালোকৰ সাধাৰণতে অপেক্ষাত আছে তেওঁলোকে সকলোৱে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব 100% হ'ব মই কৈছোঁ প্ৰতিশ্ৰুতি দিছোঁ 100% এই আঁচনিৰ জৰিয়তে অন্তৰ্ভুক্ত হ'ব বন্ধুসকল আপোনাক মই আন এটা কথা ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে আপোনালোকৰ সাধাৰণতে যিটো স্কিম হয় সেইটো হৈছে 2 লাখ 4 লাখ 5 লাখকৈ টকা যিটো আৰু এইটো আঁচনিৰ ওপৰত আৰু এখন আপডেট দিবলৈ আছে বাকী আছে সেইটো হৈছে আপোনালোকৰ সাধাৰণতে এই আঁচনিৰ বাবে আপোনালোকৰ সকলো মহিলা অভিজ্ঞতা হ'ব আৰু সেকেন্ড কিস্তি কেতিয়া দিব সেকেন্ড কিস্তি যিসকলে সাধাৰণতে মহিলাই এই প্ৰথম কিস্তি 10,000 টকা পোৱাৰ পিছত প্ৰথম কিস্তিত যিটো 10,000 টকা দিয়া হ'ব এই 10,000 টকা আপোনালোকে সাধাৰণতে পোৱাৰ পিছত যিসকলে কামত লগাব হাঁহ পালন কুকুৰা পালন মীন পালন গৰু ছাগলী গাহৰি বেৰা যিকোনো সাধাৰণতে মীন পালন হওক আপোনালোকৰ সাধাৰণতে যিকোনো কামত লগাব মোটামুটি বহুত কেইটা বিভাগ মিলি 20টা বিভাগৰ ভিতৰত যিকোনো এটা কৰিব লাগিব এইটো এটা স্কিম স্বাৱলম্বীৰ বাবে দিয়া হৈছে একেবাৰে বিনামূলীয়াকৈ দিয়া হৈছে এইটো স্কিম সাধাৰণতে স্বাৱলম্বীৰ বাবে একেবাৰে বিনামূলীয়াকৈ দিয়া হৈছে আৰু এইটো স্কিমৰ জৰিয়তে লাখ লাখ যুৱক যুৱতী অন্তৰ্ভুক্ত হ'ব আৰু এইটো স্কিম কেৱল অসমৰ সাধাৰণতে মহিলাসকল বা যুৱক যুৱতীসকলক এনেই দিয়া নাই বন্ধুসকল এইটো স্কিম বহুত গুৰুত্বপূৰ্ণ স্কিম হয় এটা বন্ধুসকল এই স্কিমৰ জৰিয়তে অসমৰ সাধাৰণতে হাজাৰ হাজাৰ মহিলাসকলে সাধাৰণতে স্বাৱলম্বিতা হ'ব বন্ধুসকল মই কৈছোঁ এই স্কিমৰ ওপৰত সকলো খবৰ মোৰ চেনেলৰ পৰা সময়মতে পাব আৰু এটা স্কিম হৈছে এইটো হৈছে সাধাৰণতে 2 লাখ 3 লাখ 4 লাখ 5 লাখকৈ টকা এইটো টকা ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীক সাধাৰণতে প্ৰথমতে দিয়া হ'ব 30,000 যুৱক যুৱতীক প্ৰথম সাধাৰণতে উদ্বোধনী কৰা হ'ব ছেপ্টেম্বৰত খানাপাৰা ফিল্ডত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে অনুষ্ঠিত কৰিব যেনেকৈ অসমত 2 বছৰ আগতে চাকৰি দিয়া হ'ল তেনেকৈ দিয়া হ'ব কাৰণ মই নিজে এজন কেণ্ডিডেট আছিলোঁ নিজে এজন দুখ লাগে যে কথাটো মনত পৰিলে যে মই সাধাৰণতে ৰিটেন এক্সাম পাছ কৰাৰ পিছত তাৰ পিছতো চাকৰি নাপালোঁ বাইবাৰ টেষ্টত ফেল কৰাৰ পিছত বা মোৰ সেইটো মোৰে দুখ আছিল কাৰণ মোৰ পঢ়া শুনা ইমান কৰা নাছিলোঁ সেইবাবে মই সাধাৰণতে বাইবাৰ টেষ্টত ফেল কৰি দিলোঁ বন্ধুসকল সেইবাবে কৈছোঁ মোৰে দুখ আছিল বেলেগক দুখ নিদিওঁ বন্ধুসকল আৰু সেইবাবে কৈছোঁ এইবাৰ ভালকৈ প্ৰিপাৰেশ্যন কৰি আছোঁ পৰীক্ষা কেতিয়া হ'ব কি নহ'ব সেই বিষয়ে মই জনাই দিম বন্ধুসকল কিন্তু এইটো স্কিম বহুত গুৰুত্বপূৰ্ণ এইটো হৈছে 2 লাখ 3 লাখ 4 লাখ টকা 2 লাখকৈ যিসকল ল'ৰা ছোৱালী ভাগত পৰিছে 30,000 যুৱক যুৱতীক 2 লাখকৈ টকা যিটো আপোনালোকে ব্যৱসায় বাণিজ্য কৰাৰ বাবে দিয়া হ'ব এইটো আপোনালোকৰ সাধাৰণতে ছেপ্টেম্বৰ মাহতে আপোনালোকৰ সেইটো খানাপাৰা ফিল্ডত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে কেবিনেটত যে খানাপাৰা ফিল্ডত 30,000 যুৱক যুৱতীক সাধাৰণতে ছেপ্টেম্বৰত সাধাৰণতে 2 লাখ 3 লাখ 4 লাখকৈ টকা যিটো সেইটো প্ৰথম কিস্তি 1 লাখ টকা দিয়া হ'ব 1 লাখ টকাৰ চেক দিয়া হ'ব ছেপ্টেম্বৰ মাহতে খানাপাৰা ফিল্ডত 100% শুদ্ধ কথা 100% সঁচা কথা আপোনাক মই কৈছোঁ এইটো ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখক মই কথা সঁচা হৈছে না মিছা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখেৰে যদি ভিডিঅ'টো প্ৰথমৰ পৰা চাই আছে তেনেহ'লে নিজৰ মুখেৰে পৰা শুনিছে কিন্তু অকল লাইভ প্ৰুফ সহকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ কথাখিনি আপোনাক মই শুনাই দিছোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ অসম চৰকাৰৰ যিকোনো ইম্পৰ্টেণ্ট আপডেটবোৰ প্ৰয়োজন আছে বা আপোনালোকৰ দৰকাৰ আছে বা আপোনালোকৰ সাধাৰণতে শুনাৰ প্ৰয়োজন আছে আপোনাক মই কৈছোঁ প্ৰথম কিস্তি ইতিমধ্যে আপোনালোকৰ সাধাৰণতে ছেপ্টেম্বৰ পাব দ্বিতীয় কিস্তি তাৰপিছত পাব ষ্টেপ বাই ষ্টেপ পাব কিন্তু আপোনালোকৰ এই পইচাখিনি 100% পাব আৰু লাখপতি বাইদেউৰ ওপৰতো ক'লোঁ 3 লাখ 4 লাখ 5 লাখকৈ যিটো টকা সেইটোৰ ওপৰতে আপোনালোকক ভালকৈ বুজাই দিলোঁ বন্ধুসকল এতিয়া আহিছোঁ আপোনালোকৰ সাধাৰণতে
এটা আপনার সেকেন্ড কথা থার্ড কথা এটা হচ্ছে গেট 3 গেট 4 ভ্যাকেন্সির পরীক্ষা কেতিয়া হব গেট 3 গেট 4 ভ্যাকেন্সির পরীক্ষা অক্টোবর নভেম্বর মাহতে সেপ্টেম্বর অক্টোবর পড়ার কথা হয়েছে কিন্তু মই ডাইরেক্ট কৈছে অক্টোবর নভেম্বর মাহতে অনুষ্ঠিত হব কিন্তু পঞ্চায়েতের ইলেকশন কিন্তু নভেম্বর মাহত হব বলে কৈছে নভেম্বর ডিসেম্বর মাহত হব বলে কৈছে তেনেহলে অক্টোবর মাহতে 100% অক্টোবর নভেম্বর মাহতে কমপ্লিট হয়ে যাওয়ার সম্ভাবনা আছে অক্টোবর মাহতে পঞ্চায়েত ইলেকশন হব পঞ্চায়েত ইলেকশন আগতে নভেম্বর মাহত হব তার আগতে অক্টোবর নভেম্বর মাহতে হৈ গেট 3 গেট 4 ভ্যাকেন্সি পরীক্ষা হয়ে যাব কিন্তু এডমিট কার্ড 2 মাহ 3 মাহ আগতে এডমিট কার্ড মুকলি হব আগস্ট জুলাই আগস্ট মাহতে মুকলি হওয়ার চান্স আছে আগস্ট মাহত মোটামুটি আগস্ট মাহত হয়ে যাব আর আপনার সাধারণত অসম পুলিশের ফিজিক্যাল জুলাই মাহত হব নাই এইটো প্রশ্ন বহুতে কৰি আছে অসম পুলিশের ফিজিক্যাল জুলাই মাহত মোৰ মতে নহয় কারণ জুলাই মাহত অসম পুলিশের ফিজিক্যাল হলে বানপানী হৈ আছে বা অসমত বানপানী ইমান নহলেও বৰষুণৰ পানীত কিন্তু অসমৰ প্ৰত্যেকখন ফিল্ড প্ৰত্যেকখন সকলো ভৰপূৰ হৈ আছে সকলোক মই ভিডিওটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো সকলোৱে সাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল সকলোৱে শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল সকলোক মই অনুৰোধ জনাইছো শ্বেয়াৰ কৰি দিয়ক ভিডিওটো শ্বেয়াৰ কৰি দিয়ক সকলোক মই হাজৰ কৰিছো ভিডিওটো শ্বেয়াৰ কৰি দিয়ক গাইজ ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আৰু লাইক এটা কৰি দিব ভিডিওটো শ্বেয়াৰ কৰি দিব বন্ধুসকল আৰু আপোনাক মই কৈছো অসমৰ যুৱক যুৱতী সকলৰ বাবে অসমৰ নিবনুৱা সকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ ঘোষণা এটো যে অসমৰ সাধাৰণতে সকলো শ্ৰেণীৰ মানুহৰ বাবে আঁচনি সমূহত কৈছো আৰু অসমৰ সকলো মানুহৰ বাবে গেট 3 গেট 4 ভ্যাকেন্সি পৰীক্ষাৰ ওপৰত মই কৈ আছো বন্ধুসকল গেট 3 গেট 4 ভ্যাকেন্সিৰ পৰীক্ষা আপোনালোকে সকলোৱে গমে পাইছে গেট 3 গেট 4 ভ্যাকেন্সিৰ পৰীক্ষাটো 100% অক্টোবর নভেম্বর মাহতে অনুষ্ঠিত হব 100% অক্টোবর নভেম্বর মাহতে পরীক্ষা অনুষ্ঠিত হৈ যাব কিন্তু অসম পুলিশের ফিজিক্যাল জুন জুলাই মাহত কিন্তু নহয় কারণ জুন মাহ চলি আছে বন্ধুসকল আৰু অসমৰ সকলো ফিল্ড সকলোবোৰ সাধাৰণতে সকলো ভৰপূৰ হৈ আছে বানপানীৰ জৰিয়তে ভৰপূৰ হৈ আছে এইটো জুন মাহত নহয় মোৰ মতে নহয় বন্ধুসকল আৰু হলে এক মাহ দেৰ মাহ আগতে এডমিট কাৰ্ড মুকলি কৰি দিব বন্ধুসকল এইটো ইতিমধ্যে মুকলি কৰি দিলে হয় যদি জুলাই মাহত ফিজিক্যাল হলগৈ কিন্তু অলপ কেইদিন আগতে কিন্তু মুকলি কৰি নিদিয়ে কাৰণ সকলো প্ৰিপাৰেচন বা সকলো হাজু হোৱাৰ চান্স কথা আছে বন্ধুসকল আৰু সকলো ফিল্ডসমূহ সকলো বানপানী ভৰপূৰ হৈ আছে মোৰ মতে প্ৰত্যেকখন ফিল্ড প্ৰত্যেকখন সকলো বানপানী ভৰপূৰ হৈ আছে সেইবাবে কৈছো মোৰ অভিজ্ঞতা হিচাপে মই যিমান দিন ধৰি ভিডিও বনাই আছো অভিজ্ঞতা হিচাপে মই কৈছো যে এই ফিজিক্যাল বা আপোনাৰ সমূহ মোৰ মতে সাধাৰণতে অভিজ্ঞতা হিচাপে মই কৈছো এইবোৰ সাধাৰণতে অনুষ্ঠিত নহয় মোৰ মতে নহয় কাৰণ মোৰ মতে এইবোৰ অনুষ্ঠিত নহয় বন্ধুসকল যে জুন জুলাই মাহত তাৰ পিছতে অনুষ্ঠিত হ'ব শেষত হ'ব কিন্তু জুন জুলাই মাহত মোৰ মতে অনুষ্ঠিত নহয় বন্ধুসকল ভিডিওটো অনেক শ্বেয়াৰ কৰি দিব আজি ইমানখিনি সামৰিম কাৰণ সকলো ভিডিওটো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে শ্বেয়াৰ কৰিলেহে মই আগাব পাৰিম কাৰণ শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল সকলো শ্বেয়াৰ যে প্ৰথম কিস্তি সোমোৱাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে 7 দিন আগতে এক সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বুজাই দিম বন্ধুসকল 7 দিন আগতে কৈছে যে 7 দিন আগতে আপোনালোকক জনাই দিব যে এই পইচাখিনি আসলতে কোনটো ডেটত সোমাব আৰু প্ৰথম উত্তৰটো হৈছে যে পইচাখিনি কেতিয়া দিয়া হ'ব এই পইচাখিনি দিবলৈ হলে বন্ধুসকল আৰু এই পইচাখিনি দিবলৈ হলে আৰু দুটা দিন অপেক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে ঘোষণা কৰিব অসম চৰকাৰ যেটো কেবিনেট গ্ৰহণ কৰা হৈছিল এই কেবিনেটত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই এতিয়ালৈকে কিন্তু আন এটা স্কিম এটো 2 লাখ 4 লাখ 5 লাখ কোটি টকা যেটো হেতু স্কিমৰ ওপৰত কিন্তু অসম চৰকাৰ বা অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে দিছে বন্ধুসকল হেতু স্কিমৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই পইচাখিনি সাধাৰণতে কোনটো তাৰিখত দিয়া হ'ব সেই বিষয়ে মই জনাই দিম কিন্তু আপোনালোকে ভিডিওটো সকলোৱে শ্বেয়াৰ কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক সাবস্ক্ৰাইব কৰিলে কোনো টকা পইচা নালাগে আৰু সকলোৱে মোক সাপোৰ্ট কৰিছে সকলো মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে সকলো মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে সাবস্ক্ৰাইব কৰিছে আৰু যিসকলে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল তেনেহলে ভিডিওটো আগবাঢ়ো বন্ধুসকল মূল কথাখিনি হৈছে অসম চৰকাৰ নিবনুৱাসকল আছে বন্ধুসকল অসমৰ নিবনুৱাসকলৰ বাবে আপোনালোক সাধাৰণতে আপডেট দিম বন্ধুসকল আৰু এই প্ৰথম কথা যে 2 দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে ঘোষণা কৰিব যে এই পইচাখিনি কেতিয়া সোমাব টুইটাৰত ঘোষণা কৰক লগলে আপোনাক মই জনাই দিম বা ফেসবুকতে কৰক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে পোষ্ট যোগে জনক লগে আপোনাক ভিডিওৰ জৰিয়তে জনাই দিম সকলো আগত দিবলৈ চেষ্টা কৰিম বহুত দিন ভিডিও দিব পৰা নাছিলো আৰু আপোনাক মই কৈছো ভিডিও দি আছো আৰু সময়মতে আপোনাক মই আজিৰ পৰা ভিডিও সময়মতে পাব
বন্ধুসকল ভিডিঅ'টো সকলোকে মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল তাৰপিছত এখন আপডেট আহিছে যে পইচাখিনি কেতিয়া সোমাব। এই পইচাখিনি সোমাব আপোনালোকৰ সাধাৰণতে 7 দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে জনাব। 7 দিন পিছতে এই পইচাখিনি সোমাব, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে এতিয়ালৈকে কোনো ধৰণৰ আপডেট বা কোনো ধৰণৰ জনোৱা নাই এতিয়ালৈকে। বন্ধুসকল ছেকেণ্ডখন প্ৰশ্ন সেইটো হৈছে এই পইচাখিনি কোনে কোনে পাব, কোনে কোনে নাপাব, আৰু এই ফৰ্ম ফিল আপ যিসকলে কৰিছে সকলোৱে পাবনে নাই, আৰু এই পইচাখিনি সাধাৰণতে সকলো বেংক একাউণ্টত আহিবনে নাই। বন্ধুসকল কোনে কোনে পাব, কোনে কোনে নাপাব, আৰু 3জন 4জন ল'ৰা ছোৱালী, 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে এই পইচাখিনি পাব নে নাপাব, বা 4জনৰ ওপৰত থাকিলে বা 5জন 6জন থাকিলে পাব নে নাপাব, বা এনেকুৱা বহুতে প্ৰশ্ন কৰিছে। সাধাৰণতে সাধাৰণতে কোৱালিটি ক'বলৈ গ'লে বন্ধুসকল এই আঁচনি টকা পাবলৈ হ'লে বন্ধুসকল আৰু এই আঁচনি পইচাখিনি 100% প্ৰথমখন উত্তৰ আহিব মোৰ যে কোনে কোনে পাব। এই পইচাখিনি 100% সাধাৰণতে এই 40 লাখ গোটৰ মহিলা সকলোৱে পাব। বন্ধুসকল ধৰ্ম নিৰপেক্ষে হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, যি ধৰ্ম হওক, অসমত সকলো একেলগে বসবাস কৰি আছে, সকলো একেলগে মিলা প্ৰীতি বসবাস কৰা সকলো জাতি জনজাতিৰ মানুহক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু এই পইচাখিনি 100% সকলো বেংক একাউণ্টত দিয়া হ'ব। বন্ধুসকল 100% দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰবাৰকৈ উল্লেখ কৰিছে, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত আঁচনি ইতিমধ্যে দিছে, মানুহক বহুত আঁচনি দিছে, মানুহক বহুত সহায় কৰিছে, ইতিমধ্যে বহুত কামত সহায় কৰিছে, বহুতক সাধাৰণতে এই আঁচনিসমূহ সাধাৰণতে পইচা দিছে, বহুতকো সহায়ো কৰিছে। বন্ধুসকল সেইবাবে কৈছোঁ কোনো টেনশ্যন কৰিবলগীয়া নাই। বন্ধুসকল সেইবাবে কৈছোঁ এই পইচাখিনি 100% দিব। আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এই পইচাখিনিৰ বাবে আপোনালোকে কোনো টেনশ্যন নকৰিব। এই পইচাখিনি 40 লাখ গোটৰ মহিলা সকলো মহিলাই পাব। বহুতে মোক প্ৰশ্ন কৰি আছে দাদা যে আপোনাৰ 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে পইচাখিনি পাবনে নাই। বন্ধুসকল এইটো প্ৰশ্ন কৰিছে। বন্ধুসকল 100% এই পইচাখিনি পাব। 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলেও এই পইচাখিনি পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছিল যে 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে পইচাখিনি নিদিয়ে, কিন্তু পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন কৈছে যে পইচাখিনি 100% আপোনালোকে দায়িত্ব সহকাৰে 100% পাব। কাৰণ ইতিমধ্যে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এই পইচাখিনি পাবলৈ হ'লে কোনো ধৰণৰ সাধাৰণতে সকলো ফৰ্ম ফিল আপবোৰ চেক কৰা হ'ব, আৰু সকলো ফৰ্ম ফিল আপ যিসকলে ফৰ্ম ফিল আপ কৰিছে যে ফৰ্ম ফিল আপ কৰা সকলো কেণ্ডিডেটৰ সকলো ফৰ্ম ফিল আপ কৰা সকলো ইয়াৰতে আপোনালোকে চেক কৰি দিয়া হ'ব, আৰু সকলো চেক কৰি দিয়াৰ পিছত এই পইচাখিনি 100% এই পইচাখিনি সোমাব। এই পইচাখিনি সোমোৱাৰ বাবে আপোনালোকে কি কৰিব লাগিব? এই পইচাখিনি সোমোৱাৰ বাবে আপোনালোকে 100% এই পইচাখিনি সোমোৱাৰ বাবে আপোনালোকে কৰিব লাগিব যে এই পইচাখিনি সাধাৰণতে সাধাৰণতে 100% সোমাব, বেংক একাউণ্টত সকলো সোমাব। কিন্তু প্ৰথমতে কৈছোঁ যে পইচাখিনি সোমোৱাৰ আগতে 1 সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব, যে 1 সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱাৰ পিছতে 1 সপ্তাহ পিছত এই পইচাখিনি সোমাব, আৰু সকলো বেংক একাউণ্টত সোমাব। যিসকলে ফৰ্ম ফিল আপ কৰাতে ভুল কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সোমাব। ফৰ্ম ফিল আপ ভুল কৰিলেও আপোনালোকৰ বেংক একাউণ্টতো ফৰেষ্টেট শুদ্ধকৈ দিছে। বন্ধুসকল যদি এটা কথা তাৰ মাজতে এটা কথা আহিব যে যদি আপোনাৰ নিজৰ নামত সাধাৰণতে গোট হয়, আপোনাৰ নিজে এজন কেণ্ডিডেট হয়, কিন্তু বেংক একাউণ্টত বেলেগৰ নামত দিছে, বা তেওঁৰ সাধাৰণতে স্বামীৰ নামত দিছে, বা ল'ৰা ছোৱালীৰ নামত দিছে, বা আপোনাৰ ছোৱালীৰ নামত দিছে, ঘণ্টাও পইচা নোসোমায়। বন্ধুসকল আপোনালোকে কৈছোঁ নিজৰ নামত বেংক একাউণ্টত লাগিব, নিজৰ নামত গোট থাকিব লাগিব, নিজৰ নামত গোটৰ ৰেজিষ্টাৰ থাকিব লাগিব, নিজে ফৰ্ম ফিল আপ কৰা সকলোবোৰ সাধাৰণতে ডকুমেণ্টছসমূহ সময়মতে বা যদি দিছে তেনেহ'লে 100% আপোনালোকে এই পইচাখিনি সোমাব। বন্ধুসকল মই কৈছোঁ আপোনালোকক 100% পইচাখিনি সোমাব। বন্ধুসকল কোনো টেনশ্যন কৰিবলগীয়া কোনো কথা নাই। বন্ধুসকল এই পইচাখিনি পাবলৈ হ'লে অসম চৰকাৰে যিকোনো
বাসিন্দা অসমৰ যিকোনো ল'ৰা ছোৱালী বা অসমৰ যিকোনো সাধাৰণতে কেণ্ডিডেট হ'ল কেৱল মহিলাসকলৰ বাবে এইটো এটা স্কিম হয় বন্ধুসকল। এইটো হৈছে এটা লাখপতি বাধ্যৰ এটা স্কিম। এই স্কিমৰ জৰিয়তে লাখ লাখ মহিলা সাধাৰণতে জড়িত হ'ব। এই স্কিমৰ জৰিয়তে প্ৰথম কিস্তি কেতিয়া দিয়া হ'ব এই কথা বন্ধুসকল আপোনাক মই আকৌ কৈছোঁ, প্ৰথম কিস্তি মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে এইটো মাহৰ ভিতৰতে 1 সপ্তাহৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিব 100%। আজিও কৰি দিব পাৰে, কালি দিব পাৰে, 1 সপ্তাহ পিছতো ঘোষণা কৰি দিব পাৰে। লগে লগে আপোনাক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এদিনো পাব পাৰে বা মই ভিডিঅ' বনোৱাৰ সময়তে দি দিব পাৰে। লগে লগে আপোনালোকে আপডেট পাব বন্ধুসকল, কোনো টেনশ্যন নাই। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, এটা লাইক এটা কৰি দিয়ক বন্ধুসকল। লাইভ চলি আছে, আপোনালোকে লাইক এটা কৰি দিব বন্ধুসকল। সকলোক মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে লাইক এটা কৰি দিব, লাইক এটা কৰি দিব বন্ধুসকল। আৰু আপোনাক মই কৈছোঁ, অসম চৰকাৰ নিবনুৱাসকলে হওক, অসমৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ আপডেট হওক, অসমৰ যিকোনো নিবনুৱাসকলৰ ক্ষতিপূৰণ হওক, অসমৰ সকলোবোৰ যিকোনো আপডেট হওক, অসম চৰকাৰে সাধাৰণতে সকলো পূৰণ কৰি আছে। সেইবাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি